Hello students, আজি লৈছো 9 মাৰ্চৰ দিনা হ'বলগীয়া এইচএছ ফাইনেল 2026 ফাইনেল এক্সামৰ পলিটিকেল সায়েন্সৰ কেটামান ভেৰি ইম্পৰ্টেন্ট কমন কোৱেশ্চন আনসাৰ যিকেইটা কোৱেশ্চন আনসাৰ তোমালোকে 9 মাৰ্চৰ দিনা তোমালোকৰ প্ৰশ্ন কাকতত দেখা পাবা বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি পলিটিকেল সায়েন্সৰ যি পাৰ্ট এ আছে কন্টেম্পৰাৰী ৱৰ্ল্ড পলিটিক্স ইংলিছ মিডিয়ামৰ কাৰণে আৰু অসমীয়া মিডিয়ামৰ কাৰণে হৈছে ক শাখা সমসাময়িক বিশ্ব ৰাজনীতি এই পাৰ্টৰ যিমানবোৰ 2 নম্বৰীয়া কমন কোৱেশ্চন আনসাৰ যিবোৰ এইচএছ ফাইনেল অলৰেডি আগবাৰে আহি থাকে অলৰেডি আগত আহি গৈছে তো গুটেখিনি আমি আলোচনা কৰিম অতি সহজত বুজাবলৈ চেষ্টা কৰিম আশা কৰো তোমালোকে ভিডিঅটো সম্পূৰ্ণ চাবা এই ভিডিঅটো ইংলিছ এণ্ড এছামিজ দুইটা মিডিয়ামতে আছে তো দুইটা মিডিয়ামৰ ষ্টুডেন্টে ধুনিয়াকে চাব পাৰিবা যদি প্ৰথমবাৰ চেনেললৈ ভিজিট কৰিছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা প্ৰথমতে আমি 2015 চনৰ 2 নম্বৰীয়া প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম কোৱেশ্চন নম্বৰ 1 টু সোৱা ৰাইট দ্য নেম অফ টু এনজিও which are concerned with protection of human rights all over the world সমগ্ৰ বিশ্বৰ মানৱ অধিকাৰ ৰক্ষণাবেক্ষণৰ বাবে কাম কৰি থকা দুটা বেচৰকাৰী সংগঠনৰ নাম লিখা এই কোৱেশ্চনটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন কাৰণ তোমালোকে মনত ৰাখিবা এই কোৱেশ্চনটো বহু বছৰ ৰিপিট হৈছে তো যিমান বছৰ ৰিপিট হৈছে গুটেকিটা বছৰ কৈ দিম কোন বছৰ ৰিপিট হৈছে তো ইয়াৰ উত্তৰটো সোৱা ইয়াৰ উত্তৰটো হ'ব দুটা এনজিও লিখিব দিছে বেচৰকাৰী সংগঠন লিখিব দিছে যোনে কি কৰে হিউম্যান ৰাইটস মানৱ অধিকাৰ ৰক্ষণাবেক্ষণ কৰে তো উত্তৰটো হ'ব Amnesty International আৰু Human Rights Watch হয় Amnesty International আৰু Human Rights Watch মনত ৰাখিবা নেক্সট কোৱেশ্চন লাগবহু কোৱেশ্চন নম্বৰ 2 টু সোৱা what do you mean by greenhouse gas সেউজ গৃহ গেছ বুলিলে তুমি কি বুজা হয় সেউজ গৃহ গেছ মানে কি আছিল গ্ৰীনহাউস গেছ সেউজ গৃহ গেছ সেইবোৰ গেছ হয় যিয়ে পৃথিৱীৰ বায়ুমণ্ডলত তাপ ধৰি ৰাখে আৰু গ্ৰীনহাউস প্ৰভাৱ সৃষ্টি কৰে ইয়াৰ উদাহৰণসমূহ হ'ল যেনে কাৰ্বন ডাই অক্সাইড মিথেন আৰু জলীয় বাষ্প এইবোৰ কি হয় গ্ৰীনহাউস গেছেছ হয় হয়নে সোৱা গ্ৰীনহাউস গেছেছ আৰ গেছ ইন the earth atmosphere that trap heat preventing it from escaping into space and thus contribute to the greenhouse effect example যেনেকৈ আছে কাৰ্বন ডাই অক্সাইড হয়নে মিথেন ওয়াটাৰ ভেপৰস এবোৰে কি কৰে যিবোৰ সূৰ্যৰ পৰা যিবোৰ ৰশ্মি আহে অথবা গৰমটো আহে সেই হিটটো কি কৰে ৰিফ্লেক্ট হ'বলৈ নিদিয়ে যেনে পৃথিৱী আছে ধৰাপৃষ্ঠত যদি পৰি কেনে ৰিফ্লেক্ট যেতিয়া হয় এই ৰিফ্লেক্ট হ'ব নিদিয়ে ধৰি ৰাখে তাৰ ফলত কি হয় গৰমৰ উত্তাপ বেছি বাঢ়ি যায় তাকে কি বুলি কোৱা হয় গ্লোবেল ওয়াৰ্মিং বুলি কোৱা হয় বুজি পাইছা Next question agbaho question number 3 to soa mention two reform which Mikhail Gorbachev initiated in USSR Mikhail Gorbachev Soviet Unionৰ আৰম্ভ কৰা সংস্কাৰ দুটা নাম উল্লেখ কৰা এই কোৱেশ্চনটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন কাৰণ এই কোৱেশ্চনটো বহু বছৰ ৰিপিট হৈছে কব গলে ম্যাক্সিমাম বছৰ প্ৰত্যেক বছৰতে এই কোৱেশ্চনটো আহিছে অলৰেডি বহুবাৰ ৰিপিট হৈছে তো তাৰ কাৰণে তোমালোকে ভাল ধৰণে মনত ৰাখিবা ইয়াৰ উত্তৰটো হ'ব কি কৰিছিল তেও পেষ্টৰিকা হয় পেষ্টৰিকা তাৰ পিছত গ্লাছনোষ্ট এই দুটা কি কৰিছিল তেও সংস্কাৰ ইউএসএসআৰত আনিছিল তাৰ মানে কি আছিল পেষ্টৰিকাত কি আছিল অৰ্থনৈতিক পুনৰ্গঠন হৈছিল যি বজাৰ সংস্কাৰ আৰু বিকেন্দ্ৰীকৰণ উৎসাহিত কৰিছিল আৰু লগতে যিটো গ্লাছনোষ্ট আছিল গ্লাছনোষ্টত কি কৰিছিল ৰাজনৈতিক খেলাখুলি নীতি যিয়ে মত প্ৰকাশৰ স্বাধীনতা আৰু সেন্সৰশিপ হ্ৰাস কৰিছিল হয় বুজি পাইছা নেক্সট কোৱেশ্চন আগবাহু কোৱেশ্চন নম্বৰ 4 টু সোৱা আমাক কৈছে যে ৰাইট টু ডিফাৰেন্স বিটুইন মাইগ্ৰেন্ট এণ্ড ৰিফিউজিজ প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজত দুটা পাৰ্থক্য লিখা হয় প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থী এই কোৱেশ্চনটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন বহু বছৰ ৰিপিট হৈছে মনত ৰাখিবা ৰিজন ফৰ মুভমেন্ট হয় সজুলিৰ কাৰণ মেইন তেওঁলোকে কিয় মুভমেন্ট কৰিছিল কিয় তেওঁলোকে প্ৰব্ৰজন কৰিছিল তাৰ কাৰণটো কি আছিল সোৱা প্ৰব্ৰজনকাৰী স্বেচ্ছায়ে চৰকাৰী বা শিক্ষাৰ বাবে গুছি যায় হয়নে যিবোৰ প্ৰব্ৰজনকাৰী আছে তেওঁলোকে বেটাৰ অপৰচুনিটি কিছুমান ভাল সুবিধা পালে কি কৰে সোৱা বেটাৰ অপৰচুনিটি লাইক জব এডুকেশ্যন এইবোৰ কাৰণত কি কৰে এখন দেশলৈ গুছি যায় হয়নে কিন্তু শৰণাৰ্থীবিলাকে কি আছে কিন্তু শৰণাৰ্থী যুদ্ধ হিংসা বা নিৰ্যাতনৰ বাবে বাধ্যত গৃহত্যাগ কৰে আৰু শৰণাৰ্থীবোৰে কি আছিল যেনেকা শৰণাৰ্থীবোৰ যেনেকে যিকোনো হিংসা হ'ব পাৰে যুদ্ধ হ'ব পাৰে তাৰ কাৰণে কি কৰে বেলেগ এখন দেশলৈ তেওঁলোকে যায়গৈ বুজি পাইছা সেই সকলক ক'ব শৰণাৰ্থী বুজি পাইছা নেক্সট টু কি আছিল আইনী স্থিতি কি আছে যেনেকা প্ৰব্ৰজনকাৰীৰ বিশেষ শৰণাৰ্থী আইন সুৰক্ষা নাথাকে প্ৰব্ৰজনকাৰী বিলাকক যোনে এখন দেশৰ পৰা আন এখন দেশলৈ কিবা ভাল জব কৰিব গৈছে পঢ়িব গৈছে চাকৰি বাকৰিৰ কাৰণে গৈছে তো তেওঁৰ ওপৰত কোনো কি কৰে আইন নাথাকে কাৰণ তেওঁ ডাইৰেক্টলি গৈছে কিন্তু যিসকল শৰণাৰ্থী আছে শৰণাৰ্থী কি হৈছে আন্তৰ্জাতিক সনদৰ অধীনত সুৰক্ষা আৰু
আৰু সহায় প্ৰদান কৰা হয় কিন্তু শৰণাৰ্থীসকলক কিছুমান সুৰক্ষা আৰু সহায় কি কৰা হয় আগবঢ়া হয় কাৰণ তেওঁ যোনটো দেশৰ পাইছে সেইটো দেশৰ কিবা এটা সমস্যা হৈ আছে ন তো তেওঁক হেল্প কৰে বুজি পাইছা তো এইটোৱে হৈছে ডিফাৰেন্স প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থী মাইগ্ৰেণ্ট এণ্ড ৰিফিউজিৰ মাজত নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 5 টো চোৱা মেনশ্যন দ্য নেম অফ টু অৰ্গেনাইজেশ্যন ৰিলেটেড টু দ্য প্ৰচেছ অফ গ্ল'বেলাইজেশ্যন বিশ্বায়নৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত দুটা সংগঠনৰ নাম লিখা ইয়াৰ উত্তৰটো হ'ব ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন WTO আৰু ইণ্টাৰনেশ্যনেল মনেটাৰী ফাণ্ড IMF যাক আমি শ্বৰ্টত IMF বুলি কওঁ এই কুৱেশ্যনটো মনত ৰাখিবা কাৰণ বহুত বছৰ ৰিপিট হৈছে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 6 টো চোৱা ৰাইট দ্য নেম অফ টু কনফ্লিক্টিং কমিউনিটিজ ইন শ্ৰীলংকা শ্ৰীলংকাত সংঘাতত লিপ্ত থকা সম্প্ৰদায় দুটা নাম লিখা এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট বহু বছৰ ৰিপিট হৈছে তো ইয়াৰ উত্তৰটো কি হ'ব এটা হ'ব সিংহালী আৰু তামিল শ্ৰীলংকাত সংঘাতত লিপ্ত থকা সম্প্ৰদায় দুটা হ'ল সিংহলী আৰু তামিলছ মনত ৰাখিবা সিংহলী আৰু তামিলছ দুইটা যি সম্প্ৰদায় আছে সম্প্ৰদায়ৰ মাজত বহুখিনি কি হৈ থকা দেখা যায় শ্ৰীলংকাত সংঘাতৰ সৃষ্টি হোৱা দেখা যায় বুজি পাইছা আগবাঢ়ো 2016 চনৰ 2 নম্বৰীয়া প্ৰশ্নোত্তৰ আলোচনা কৰিম এতিয়া 1 নম্বৰ কুৱেশ্যনটো চোৱা ৰাইট দ্য নেম অফ টু কাণ্ট্ৰিজ হুইচ এমাৰ্জ আউট অফ সোভিয়েট ডিসইন্টিগ্ৰেশ্যন সোভিয়েট ইউনিয়নৰ বিভাজনৰ পিছত সৃষ্টি হোৱা দুখন দেশৰ নাম লিখা একেবাৰে সহজ ৰাছিয়া এণ্ড ইউক্ৰেইন Next question লাগবাহো question number 2 to swa the border conflict between China and India in 1962 was principally over dash and dash region fill in the blanks খালি ঠাই পূৰ কৰিব দিছে চীন আৰু ভাৰতৰ মাজত 1962 চনত হোৱা সীমা সংঘাতৰ মূলত দেশ আৰু দেশক লৈ হৈছিল কোন কেইটা ঠাই লৈ হৈছিল ইয়াৰ উত্তৰটো হ'ব আকসাই চীন এণ্ড অৰুণাচল প্ৰদেশ এই দুটা ঠাই লৈ কি হৈছিল 1962 কি হৈছিল কনফ্লিক্ট হৈছিল বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 3 টু চোৱা মেনশ্যন টু ইছ্যুজ অন হুইচ ইণ্ডিয়া এণ্ড বাংলাদেশ কোঅপাৰেট ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা থকা দুটা ক্ষেত্ৰ উল্লেখ কৰা এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট কাৰণ আগতো ৰিপিট হৈছে আগৰ বছৰত আহি ওকে তো ইয়াৰ উত্তৰটো চোৱা ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা থকা দুটা ক্ষেত্ৰ লিখা এক নম্বৰটো হ'ব কি ৱাটাৰ শ্বেয়াৰিং এগ্ৰিমেণ্ট হয় পানী যি শ্বেয়াৰিং কাৰণ ভাৰতবৰ্ষৰ পৰা হৈ বহুতকেইটা নদী বাংলাদেশলৈ যায় যেনে গংগা আৰু তিষ্টা নদীসহ বিভিন্ন নদীৰ পানী বৰ্তমানৰ ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা আছে আৰু তাৰ লগতে 2 নম্বৰ আছিল ট্ৰেড এণ্ড কানেক্টিভিটি বাণিজ্য আৰু সংযোগ উভয় দেশৰ মাজত বাণিজ্য বৃদ্ধি আৰু ৰেলপথ তাৰ পিছত স্থলপথ পথ নহয় এটো স্থলপথ হ'ব আৰু জলপথ সংযোগ শক্তিশালী কৰাৰ ক্ষেত্ৰত সহযোগিতা আছে বুজি পাইছা মনত ৰাখিবা ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা থকা দুটা ক্ষেত্ৰ এটা হ'ল ৱাটাৰ শ্বেয়াৰিং হয় পানী যি হেৰি কৰা হয় বৰ্তন চুক্তি আছে সেই চুক্তি আছে তাৰ পিছত ট্ৰেড এণ্ড কানেক্টিভিটি ডেভেলপমেণ্ট কৰি আছে বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 4 টু চোৱা নেম টু arm control agreement signed by the two superpower during Cold War era শীতল যুদ্ধৰ সময়ত দুই মহাশক্তিয়ে স্বাক্ষৰ কৰা দুখন অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তিৰ নাম লিখা ওয়াৰ্ল্ড ওয়াৰৰ সময়ত দুটা যি হেৰি সুপাৰ পাৱাৰ আছিল সুপাৰ পাৱাৰ আছিল আমেৰিকা আৰু USSR সোভিয়েট ইউনিয়ন তেওঁলোকে কি কৰিছিল তেওঁলোকে চুক্তি কৰিছিল হয় না স্বাক্ষৰ কৰিছিল কিহৰ কাৰণে অস্ত্ৰৰ কাৰণে তো দুটা কি আছিল নম্বৰ 1 টো হ'ব ষ্ট্ৰেটেজিক আৰ্ম লিমিটেশন ট্ৰিটি যাক আমি শৰ্ট অফ SALT 1972 কৰিছিল তাৰপিছত নেক্সট আছিল হ'ব ইন্টাৰমিডিয়েট ৰেঞ্জ নিউক্লিয়াৰ ফৰ্চেছ ট্ৰিটি 1987 আছিল হয় কৌশলগত অস্ত্ৰ হিমীকৰণৰ চুক্তি আৰু মধ্যমাগৃহীয় নিউক্লিয়াৰ শক্তি চুক্তি আছিল নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 5 টু চোৱা মেনশ্যন টু সোৰ্স অফ থ্ৰেটস টু হিউমেন বিংছ মানৱ জাতিয়ে সন্মুখীন হোৱা দুটা ভাবুকি উল্লেখ কৰা মানৱ জাতিয়ে যে আমাৰ হিউমেন বিংছ আছে মানুহে সন্মুখীন হ'বলৈ গৈ আছে বা সন্মুখীন হৈ থকা দুটা কি কৰিব দিছে থ্ৰেট ভাবুকিৰ লিখিব দিছে এই কুৱেশ্যনটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আগৰ বছৰটো ৰিপিট হৈছে তো নেক্সট যেতিয়া ৰিপিট হ'ব মই কোনটো বছৰত হয় মই কৈ দিম তো ইয়াৰ উত্তৰটো চোৱা প্ৰথম উত্তৰটো হ'ব নেচাৰেল ডিজাস্টাৰ যেনে কি আছিল আৰ্থকুৱেক ফ্লাড সাইক্লোন এইবোৰ আহে হয়নে প্ৰাকৃতিক দুৰ্যোগ এইবোৰ সমস্যা ভুগি আছে মানে থ্ৰেট হয় ভাবুকি হয় ভূমিকম্প বানপানী ধুমুহা আদি এইবোৰ তাৰপিছত চোৱা হিউমেন
ইনডিউচ থ্ৰেট যেনেকৈ মানৱ সৃষ্ট ভাবুকিবোৰ কি আছে যেনে প্ৰদূষণ মানুহৰ কাৰণে প্ৰদূষণ সৃষ্টি হৈছে যোনটো বৰ্তমান সময়ত এটা বহুত ডাঙৰ ভাবুকি হৈ পৰিছে হয়নে অৰণ্য বিনাশ যেনে ডিফৰেষ্টেশ্যন আছিল পলিউশ্যন ডিফৰেষ্টেশ্যন ৱাৰ হয় টেৰৰিজম তো এইবিলাক সন্ত্ৰাসবাদ এইবোৰ কি হৈছে মানৱে সৃষ্টি কৰা কিছুমান ভাবুকি মানৱ সমাজৰ কাৰণে অ'কে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 6 টো চোৱা ৰাইট দ্য নেম অফ 2 অৰ্গেনাইজেশ্যন ইনভলভ উইথ ইকনমিক গ্লোবেলাইজেশ্যন অৰ্থনৈতিক বিশ্বায়নৰ সৈতে জড়িত দুটা সংগঠনৰ নাম লিখা তো ইয়াৰ উত্তৰটো অলৰেডি আমি এই কুৱেশ্যনটো ৰিপিট হৈছে হয়নে ইয়াৰ উত্তৰটো হ'ব ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন এণ্ড ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড অ'কে দেখা পাইছা তোমালোকে এই কুৱেশ্যনটো আমাৰ কি হৈ গৈছে ৰিপিট হৈ গৈছে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ এতিয়া আমি 2017 চনৰ যিমানবোৰ 2 নম্বৰীয়া প্ৰশ্নোত্তৰবোৰ আছিল সকলোবোৰ আলোচনা কৰিম কুৱেশ্যন নম্বৰ 1 টো চোৱা ৰাইট টু ডিফাৰেন্স বিটুইন মাইগ্ৰেণ্ট এণ্ড ৰিফিউজিজ প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজত দুটা পাৰ্থক্য লিখা এই কুৱেশ্যনটো অলৰেডি 2015ত আমি আলোচনা কৰিছোঁ হয়নে 2017ত আহি এই কুৱেশ্যনটো কি হৈছে ৰিপিট হৈ গৈছে তো মই তোমালোকক তেতিয়াই কৈছিলোঁ এই কুৱেশ্যনটো এটা ইম্পৰ্টেণ্ট কাৰণ আগৰ বছৰতো বহুতকেইটা বছৰত এই কুৱেশ্যনটো ৰিপিট হৈছে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 2 টো চোৱা ইন উইচ ইয়াৰ দ্য ৱৰ্ল্ড বেংক ৱাজ ক্ৰিয়েটেড মেনশ্যন এনি ওৱান এক্টিভিটি অফ ৱৰ্ল্ড বেংক ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বিশ্ব বেংক কোন চনত স্থাপিত হৈছিল ইয়াৰ যিকোনো এটা কাৰ্য উল্লেখ কৰা ইয়াৰ উত্তৰটো হ'ব দ্য ৱৰ্ল্ড বেংক ৱাজ ক্ৰিয়েটেড ইন দ্য ইয়াৰ 1944 1944 চনত স্থাপিত হৈছিল আৰু এটা কাৰ্য আমাক লিখিব দিছিল এটা কাৰ্য কি হ'ব ই কি কৰে উন্নয়নশীল দেশসমূহক যেনে শিক্ষা স্বাস্থ্য অৰ্থনীতি উন্নয়নৰ সম্পৰ্কীয় প্ৰয়োজনসমূহৰ বাবে কি কৰে আৰ্থিক আৰু প্ৰযুক্তিগত সহায় কৰে বুজি পাইছা যিবোৰ উন্নয়নশীল দেশ লাহে লাহে উন্নয়নশীল হৈ আছে সেইবোৰ দেশত কি কৰে ডেভেলপিং কাণ্ট্ৰিজবোৰৰ কাৰণে প্ৰটেক্ট কৰে ৰিলেটেড টু ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই দিয়ে তাৰপিছত এডুকেশ্যন হেল্থ এণ্ড ইকনমিক ডেভেলপমেণ্টত বহুখিনি সহায় কৰে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 3 টো চোৱা ৱেন এণ্ড ৱেৰ ৱাজ দ্য ফাৰ্ষ্ট নাম সামিট হেল্ড প্ৰথম গোষ্ঠী নিৰপেক্ষ আন্দোলন সন্মিলন কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আগৰ বছৰ আকৌ ৰিপিট হৈছে তো তোমালোকে মন দি ভালকৈ চাবা ইয়াৰ উত্তৰটো হ'ব দ্য ফাৰ্ষ্ট নন এলাইন মুভমেণ্ট নাম সামিট ৱাজ হেল্ড ইন বেলগ্ৰেড ইউগোস্লাভিয়া ইন 1961 প্ৰথম গোষ্ঠী নিৰপেক্ষ আন্দোলন সন্মিলন 1961 চনত যুগোস্লাভিয়াৰ বেলগ্ৰেডত অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 4 টো চোৱা ইন উইচ ইয়াৰ ৱাজ Kyoto Protocol signed. The protocol deal with which problem of the environment? যোনটো কিয়োটো প্ৰট'কল বা কিয়োটো চুক্তি আছে কোন চনত স্বাক্ষৰিত হৈছিল আৰু এই চুক্তি পৰিৱেশৰ কোনটো সমস্যাৰ সৈতে জড়িত আছিল এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট তোমালোকে আকৌ পাবা কাৰণ ৰিপিট হৈছে এই কুৱেশ্যনটো ইয়াৰ উত্তৰটো চোৱা দ্য কিয়োটো প্ৰট'কল ৱাজ চাইন ইন দ্য ইয়াৰ 1997 হয় 1997 চনত স্বাক্ষৰ হৈছিল আৰু এইটো কিহৰ লগত জড়িত It's deal with the problem of climate change by setting targets for reducing greenhouse gas emission. এই চুক্তি জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰৰ ফলত সৃষ্টি হোৱা গ্ৰীণহাউছ গেছ নিৰ্গম হ্ৰাস আৰু জলবায়ু পৰিৱৰ্তনৰ সমস্যা সমাধানৰ সৈতে জড়িত বুজি পাইছা মনত ৰাখিবা এই কয়োটো যোনটো প্ৰট'কল আছে বা চুক্তি আছে যি আমাৰ গ্ৰীণহাউছ প্ৰব্লেমবোৰ আছে ন গ্ৰীণহাউছৰ সমস্যা আছে গ্ৰীণহাউছ গেছ যি বৃদ্ধি হৈ আছে সেইবোৰ কমাবৰ কাৰণে এই চুক্তিটো সাইন কৰা হৈছিল বা বনোৱা হৈছিল নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 5 টো চোৱা হোৱাট আৰ দ্য টু মিলিটাৰী এলায়েন্স সাইন বাই দ্য USA এণ্ড সোভিয়েট ইউনিয়ন উইথ দিয়াৰ ৰিস্পেক্টিভ ফ্ৰেণ্ডলি কাণ্ট্ৰিজ ডিউৰিং কোল্ড ৱাৰ চোৱা শীতল যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সোভিয়েট ইউনিয়নে তেওঁলোকৰ বন্ধু দেশসমূহৰ সৈতে আবদ্ধ হোৱা সামৰিক চুক্তি দুখন নাম লিখা যেতিয়া কোল্ড ৱাৰ হৈ আছিল কোল্ড ৱাৰ কাৰ মাজত হৈছিল USA আৰু সোভিয়েট ইউনিয়নৰ মাজত তেতিয়া বহু কিছুমান দেশ আছিল যোনবিলাক দেশে USA ক সাপোৰ্ট কৰিছিল হয়নে আমেৰিকাক সাপোৰ্ট কৰিছিল কিছুমান দেশে কি কৰিছিল সোভিয়েট ইউনিয়নক হয়নে সোভিয়েট ইউনিয়নক সাপোৰ্ট কৰিছিল তো তেতিয়া যেতিয়া সাপোৰ্ট কৰিছিল USA হওক বা সোভিয়েট ইউনিয়নে হওক তেওঁক যোনবিলাক দেশে সাপোৰ্ট কৰিছিল সেইবিলাক দেশৰ লগত কিছুমান এগ্ৰিমেণ্ট কৰিছিল হয়নে কিছুমান চুক্তি কৰিছিল সেই চুক্তি দুটাৰ আমাৰ নাম লিখিব দিছে চোৱা প্ৰথমটো হ'ল নাটো আমি টিভিয়ে চিভিয়ে শুনিয়ে থাকোঁ নাটো ইয়াৰ ফুল ফৰ্মটো জানি ল'বা নাটোৰ ফুল ফৰ্মটো হ'ল নৰ্থ এটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন তো এইটো কোনে সাইন কৰিছিল সাইন বাই US এণ্ড ইটছ এলায়েন্স US ৰ লগত যোনবিলাক দেশ আছিল তাৰ লগত আমেৰিকাই কি কৰিছিল এই নাটো নৰ্থ এটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন গঢ়িছিল অথবা সাইন কৰিছিল আৰু সোভিয়েট ইউনিয়নে কি কৰিছিল ৱাৰ্ছ যোনটো পাৰ্ট আছে
চুক্তি আছে ৱাৰ চুক্তি সেই চুক্তিটো সাইন কৰিছিল কাৰ লগত তাৰ যোনবিলাক সাপোৰ্টিভ এলায়েন্সবোৰ আছিল বুজি পাইছা ৰাষ্ট্ৰ মানে মিত্ৰ ৰাষ্ট্ৰসমূহৰ সৈতে ওকে আশা কৰোঁ তোমালোকে উত্তৰটো বুজি পাইছা যদি বুজি পাইছা কমেন্ট এটা কৰি জনাই দিবা নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট এতিয়া আমি 2018 চনৰ 2 নম্বৰীয়া প্ৰশ্নোত্তৰবোৰ আলোচনা কৰিম কুৱেশ্যন নম্বৰ 1 টু চোৱা কি কৈছে ৰাইট টু কজেছ অফ গ্লোবেলাইজেশ্যন বিশ্বায়নৰ দুটা কাৰণ লিখা ইম্পৰ্টেণ্ট হয় কাৰণ এই কুৱেশ্যনটো আকৌ ৰিপিট হৈছে বিশ্বায়নৰ দুটা কাৰণ প্ৰথমটো কি আছিল প্ৰথমটো হ'ব এডভান্সমেন্ট ইন টেকনলজি হয় প্ৰযুক্তি উন্নতি যেনে যোগাযোগ আৰু পৰিবহণ উন্নতিৰ ফলত বিশ্বব্যাপী আন্ত যোগাযোগ সহজ হৈছে তাৰ কাৰণে কি হৈছিল এডভান্সমেন্ট ইন টেকনলজি কৰাৰ কাৰণে হয়নে তাৰপিছত ইকনমিক লিবাৰাইজেশ্যন মানে আৰ্থিক মুক্ত নীতি যেনে মুক্ত বাণিজ্য আৰু ব্যক্তিগতকৰণৰ দৰে নীতিৰ পৰা বিশ্বব্যাপী বাণিজ্য আৰু নিয়োগৰ প্ৰেৰণা মিলে ওকে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 2 টু চোৱা মেনশ্যন টু এৰিয়া অফ কনফ্লিক্ট বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান হা ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ দুটা ক্ষেত্ৰ উল্লেখ কৰা দুটা ক্ষেত্ৰ উল্লেখ কৰিব দিছে কি কাৰণ হয় বা কোন ঠাইত হয় ইয়াৰ উত্তৰ এইটো কুৱেশ্যন কি হয় ইম্পৰ্টেণ্ট কুৱেশ্যন আগৰ বছৰ আকৌ ৰিপিট হ'ব এইটো তোমালোকে চাই থাকা সো প্ৰথমটো কি আছিল কাশ্মীৰ ডিপিউট যিটো কাশ্মীৰৰ সমস্যা আছে ভাৰত আৰু পাকিস্তানৰ মাজত এইটো কেতিয়াৰ পৰা হৈছে ইণ্ডিপেণ্ডেন্স স্বাধীনতাৰ পোৱাৰ পিছৰ পৰাই তেতিয়াৰ পৰাই কি হৈছে ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত দেখা যায় এই জম্মু এণ্ড কাশ্মীৰ লৈ তাৰ পিছত কি আছিল টেৰৰিজম এণ্ড ক্ৰছ বৰ্ডাৰ যি ক্ৰছ বৰ্ডাৰ ইনফিল্ট্ৰেশ্যন আছে তাৰ কাৰণে কি দেখা যায় ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত হোৱা দেখা যায় ওকে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 3 টু চোৱা when was ASEAN established and how many members were there at the beginning এছিয়ান কোন চনত গঠন হৈছিল আৰু আৰম্ভণিতে ইয়াৰ কিমান সদস্য আছিল ইম্পৰ্টেণ্ট কুৱেশ্যন আকৌ ৰিপিট হৈছে এই কুৱেশ্যনটো তো উত্তৰটো চোৱা এছিয়ানৰ ফুল ফৰ্মটো মনত ৰাখিবা তোমালোকে এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশ্যন ওকে এক নম্বৰীয়া সুধি দিব পাৰে এমচিকিউটো আহি যাব পাৰে was established on August 8 1967 হয় 8 আগষ্ট 67 চনত কি হৈছিল গঠন হৈছিল এছিয়ান আৰু তাৰ পিছত আমাক কি কৈছিল তাৰ বিগিনিঙত কোনবোৰ আছিল চোৱা সেইবোৰ আছিল মেম্বাৰ্স ইণ্ডোনেছিয়া মালয়েছিয়া ফিলিপিনছ ছিংগাপুৰ এণ্ড থাইলেণ্ড okay next question আগবাঢ়ো question number 4 to চোৱা write the name of two super power emerged after second world war দ্বিতীয় বিশ্বৰ পিছত অবিৰ্ভাৱ হোৱা বৃহৎ শক্তি দুটাৰ নাম লিখা এই বৃহৎ শক্তি দুটা কোন আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সোভিয়েট ইউনিয়ন অথবা USSR মনত ৰাখিবা দ্য ইউনাইটেড ষ্টেট অফ আমেৰিকা আৰু দ্য সোভিয়েট ইউনিয়ন অথবা USSR next question আগবাঢ়ো question number 5 to চোৱা write to constraint of American hegemony মার্কিন অধিপত্যৰ ওপৰত থকা দুটা প্ৰতিবন্ধকতা লিখা ইয়াৰ উত্তৰটো হ'ব দুটা প্ৰতিবন্ধকতা লিখিব দিছে ইকনমিক কম্পিটিশন যেনেকে আৰ্থিক প্ৰতিযোগিতা হৈ পৰিছে চীন ভাৰতৰ দৰে উদীয়মান যোনবিলাক ডেভেলপিং কান্ট্ৰি আছে তাৰ যি অৰ্থনীতি আছে উত্থানে কি কৰিছে আমেৰিকাৰ অধিপত্য সন্মুখীন হৈছে যেনে আমেৰিকাৰ যোনটো ইকনমিক ডমিনেন্স আছে ন সেই ডমিনেন্সটো কি কৰিছে চ্যালেঞ্জ কৰিছে চীন আৰু ভাৰতৰ দৰে যি ডেভেলপিং কান্ট্ৰি বিলাকে তো সেইটো এটা হয় সমস্যা তাৰ পিছত 2 নম্বৰটো আছিল কি জিঅ'পলিটিক্যাল ৰাইভেলৰিজ যেনেকে ভূ ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা আছিল যেনে চীন ৰাছিয়া আৰু ইউৰোপীয় ইউনিয়নৰ দৰে আঞ্চলিক শক্তিসমূহে আমেৰিকাৰ কি কৰিছিল নীতিসমূহ যিবোৰ আছিল নীতিসমূহ বিৰুদ্ধে প্ৰত্যাহ্বান জনাইছে যাৰ ফলত আমেৰিকা প্ৰভাৱ সীমিত হৈছে যাৰ ফলত কি হৈছে আমেৰিকাৰ যোনটো ইনফ্লুৱেন্স আছিল সেই ইনফ্লুৱেন্সটো কমি গৈছে বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট আমি 2019 চনৰ কুৱেশ্যন এনসাৰবোৰ 2 নম্বৰীয়া কুৱেশ্যন এনসাৰবোৰ আলোচনা কৰিম কিন্তু তাৰ আগতে কৈ লওঁ 2019 চনৰ গোটেই গীতা কুৱেশ্যনে ৰিপিট হৈছিল তোমালোকে চাব পাৰা তোমালোকে কুৱেশ্যনটো চালে তোমালোকৰ মনত আহি যাব অলপ আগতে আলোচনা কৰিছো কুৱেশ্যন নম্বৰ 1 টু চোৱা মেনশ্যন টু ৰিফৰ্মছ মিখাইল গৰ্ভাচেভ ইনিচিয়েট ইন সোভিয়েট ইউনিয়ন মিখাইল গৰ্ভাচেভে সোভিয়েট ইউনিয়নত আৰম্ভ কৰা সংস্কাৰ দুটা উল্লেখ কৰা অলৰেডি আমি 2015 আৰু এটা 2017ত আলোচনা কৰিছো অলৰেডি এইটো 2019ত আহি তিনিবাৰ ৰিপিট হৈ গ'ল Okay, 2 নম্বৰৰ কাৰণে নেক্সট কুৱেশ্যনটো চোৱা নেক্সট কুৱেশ্যনটো আছিল মেনশ্যন টু এৰিয়া অফ কনফ্লিক্ট বিটুইন ইণ্ডিয়া এণ্ড বাংলাদেশ ভাৰত আৰু বাংলাদেশৰ মাজৰ সংঘাতৰ দুটা ক্ষেত্ৰ উল্লেখ কৰা এই কুৱেশ্যনটো আমি অলপ আগতে কৰি আহিছো হয় এইটোও কি হৈছে আমাৰ ৰিপিট হৈ গৈছে নেক্সট কুৱেশ্যন নম্বৰ 3 টু চোৱা ৰাইট দ্য নেম অফ টু কনফ্লিক্টিং কমিউনিটি অফ শ্ৰীলংকাত সংঘাত লিপ্ত হোৱা দুটা সম্প্ৰদায়ৰ নাম লিখা এইটো আমি আলোচনা কৰিছো হয়নে কিন্তু এই কুৱেশ্যনটোৰ তোমালোকে উত্তৰটো এতিয়া কমেন্টত দিব লাগিব দুটা
কোন দুটা সম্প্ৰদায় আছে শ্ৰীলংকাৰ যাৰ মাজত সংঘাত হৈ থাকে শ্ৰীলংকাত হয়নে তোমালোকে কমেন্ট কৰা কমেন্টত তোমালোকে কোৱা কাৰেক্ট এনসাৰটো কি হ'ব অলৰেডি আমি আলোচনা কৰি আহিছো নেক্সট কুৱেশ্যন নম্বৰ 4 টো চোৱা Write the name of two non-governmental organizations which are concerned with protection of human rights all over the world. সমগ্ৰ বিশ্বতে মানৱ অধিকাৰ সুৰক্ষাৰ হকে কাম কৰা দুটা বেচৰকাৰী সংগঠনৰ নাম লিখা অলৰেডি আলোচনা কৰিছো হয়নে এটো আমাৰ কি হৈছে ৰিপিট হৈছে এনজিওস দুটাৰ নাম লিখিব দিছিল তথাপিতো মই লিখি দিছো তোমালোকে চাই ল'ব পাৰা কিন্তু ৰিপিট হৈছে নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 5 টো চোৱা গুটেকিটা ৰিপিট হৈছে মই তোমালোকক কৈ দিছো গুটেকিটা কুৱেশ্যনে ৰিপিট হৈছে ৰাইট টু ডিস্টিংকশন বিটুইন migrants and refugees প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজত দুটা পাৰ্থক্য লিখা এই কুৱেশ্যনটো আমি 2015 তে আলোচনা কৰিছিলো হয়নে এই কুৱেশ্যনটো আমাৰ কি হৈ গৈছে ৰিপিট হৈ গৈছে তো এইটো আমি আৰু আলোচনা নকৰো next question number 6 to soa in which year was Kyoto protocol signed the protocol deal with which problem of the environment Kyoto যি চুক্তি আছে কোন চনত স্বাক্ষৰিত হৈছিল এই চুক্তি পৰিবেশৰ কোনটো সমস্যাৰ সৈতে জড়িত এই কুৱেশ্যনটো আমি আলোচনা কৰিলো এই কুৱেশ্যনটো আমাৰ কি হৈ গৈছে ৰিপিট হৈ গৈছে হয়নে তো 2019 ৰ গুটেকিটাই ধৰিব গলে গুটেকিটাই কুৱেশ্যন আমাৰ কি হৈছে ৰিপিট হৈছে নেক্সট কুৱেশ্যন লাগবাহু আমি নেক্সট এতিয়া আমি 2020 চনৰ 2 নম্বৰীয়া প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম কুৱেশ্যন নম্বৰ 1 টো চোৱা ৰাইট টু প্ৰিন্সিপল অফ নিউ ইন্টাৰনেশ্যনেল ইকনমিক অৰ্ডাৰ নতুন আন্তঃৰাষ্ট্ৰীয় অৰ্থনীতিৰ শৃংখলাৰ দুটা নীতি লিখা প্ৰথম নীতিটো কি আছিল ইকনমিক সভাৰনীতি আছিল তাৰ কি আছিল আৰ্থিক অখণ্ডতা যেনে দেশবোৰ নিজৰ সম্পদ আৰু নীতিৰ ওপৰত বহি স্তৰীয় হস্তক্ষেপৰ পৰা মুক্তৰূপে নিয়ন্ত্ৰণ ৰাখিব পাৰে আৰু 2 নম্বৰটো কি আছিল ইকুইটেবল ডিস্ট্ৰিবিউচন যেনে সম্পদৰ সমুচিত বৰ্তন আছিল যেনে উন্নত আৰু উন্নয়নশীল দেশৰ মাজত সম্পদ আৰু বিত্তৰ সমতাৰ ভিত্তি বৰ্তন কৰিব লাগে ওকে Next question লাগবাহু question number 2 to soa why did big power need to have alliance with small countries right to reasons বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহক সৰু সৰু ৰাষ্ট্ৰসমূহৰ মিত্ৰতা কিয় প্ৰয়োজন দুটা কাৰণ লিখা যেনেকে যি কোল্ড ওয়াৰৰ সময়ত আমেৰিকা আৰু সোভিয়েট ইউনিয়নৰ কি হৈছিল সৰু সৰু যিমানবোৰ ৰাষ্ট্ৰ আছিল সকলৰ কি লাগিছিল সাপোৰ্ট লাগিছিল কিয় জৰুৰী কিয় তাৰ কাৰণটো হল মেইন কি সোৱা ষ্ট্ৰেটেজিক ইনফ্লুয়েন্স কৰাৰ কাৰণে যেনে বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহ আৰু সৰু ৰাষ্ট্ৰসমূহৰ সৈতে মিত্ৰতা গঢ়ি তোলে যাতে তেওঁলোকে বিভিন্ন অঞ্চল প্ৰভাৱিত বিস্তাৰ কৰিব পাৰে হয়নে যেনে সৰু সৰু অঞ্চল বিলাকক কি কৰিব তেওঁলোকৰ প্ৰভাৱ পেলাব পাৰে প্ৰভাৱ মানে তেওঁলোকৰ হাতত ল'ব পাৰে আৰু লগতে 2 নম্বৰটো আছিল কি ইকনমিক এণ্ড মিলিটাৰী সাপোৰ্ট যেনে শক্তিশালী দেশ এখনে কি কৰিছিল সৰু ৰাষ্ট্ৰসমূহে বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহক আৰ্থিক সামৰিক অথবা কৌশলগত সুবিধা প্ৰদান কৰে যেনে হলে সোৱা যেনেকে আমেৰিকা যুক্তৰাষ্ট্ৰ সৰু এখন দেশত যেতিয়া তেওঁ সাপোৰ্ট কৰিছিল তেতিয়া ইউএছএছআৰৰ হয়নে ইউএছএছআৰৰ ওচৰত থকা দেশ এখন তেওঁৰ যেতিয়া নিজৰ সাপোৰ্টলৈ নাটোৰ জৰিয়তে নিজৰ সাপোৰ্টলৈ নিছিল তেতিয়া কি কৰিব ইউএছ আৰ্মি বিলাকে এই ঠাইটো কি কৰিব তেওঁলোকে কেম্প বনাই থাকিব পাৰিব যাতে ইউএছএছআৰৰ কি কৰিব পাৰে তেওঁলোকে সদায় কি কৰি থাকিব পাৰে অনুবেক্ষণ কৰি থাকিব পাৰে বুজি পাইছা তো এইবোৰ কাৰণৰ কাৰণে কি দৰকাৰ যে বৃহৎ যিমান শক্তিশালী ৰাষ্ট্ৰসমূহ আছে সেই সকলক সৰু সৰু যি ৰাষ্ট্ৰবোৰ আছে তাৰ মিত্ৰতা প্ৰয়োজন নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 3 টু সোৱা ৰাইট টু কজেছ অফ ডিসইন্টিগ্ৰেশ্যন অফ সোভিয়েট ইউনিয়নৰ খণ্ডীকৰণৰ দুটা কাৰণ লিখা কি কাৰণত যি খণ্ড হৈ গল এই সোভিয়েট ইউনিয়ন ভাগ হৈ গল প্ৰথমটো আছিল কি ইকনমিক ইস্যু যেনে আৰ্থিক সমস্যাবোৰ সোভিয়েট অৰ্থনীতি কেন্দ্ৰীয় পৰিকল্পনাৰ দ্বাৰা অদক্ষতা তাৰ পিছত অধিক সামৰিক ব্যয় আৰু প্ৰযুক্তিৰ উন্নতিৰ অভাৱৰ ফলত স্থগিত হৈছিল লগতে এইটোতে অভাৱ মুদ্ৰাস্ফীতি আৰু জনসাধাৰণৰ মাজত অসন্তুষ্ট বৃদ্ধি পাইছিল তাৰ পিছত 2 নম্বৰটো কি আছিল নেশনালিজম এণ্ড ইথিক টেনশন আছিল যেনেকে জাতীয়তাবাদ আৰু জাতিগত উত্তেজনা আছিল যেনে সোভিয়েট ইউনিয়নৰ বিভিন্ন যেনেকে বাছলেটিক ৰাষ্ট্ৰ আৰু জৰ্জিয়াৰ দৰে বিভিন্ন প্ৰজাতিৰ ৰাজ্যৰ স্বাধীনতাৰ দাবী আগবঢ়াইছিল হেৰিসকলে জাতীয়তাবাদীসকলে তো সেইটো এটা কি আছিল সমস্যা আছিল যাৰ কাৰণে কি হৈ গৈছিল সোভিয়েট ইউনিয়নৰ খণ্ড হৈ গৈছিল ওকে নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 4 টু সোৱা ৰাইট টু কনষ্টেন্ট অন আমেৰিকান হেজিমনি হয় মাৰ্কিন অধিপত্যৰ ওপৰত থকা দুটা প্ৰতিবন্ধকতা লিখা তো এই কুৱেশ্যনটো আমি আলোচনা কৰিছো এই কুৱেশ্যনটো আমাৰ কি হৈ গৈছে ৰিপিট হৈ গৈছে হয়নে তো তোমালোকে
হয়তো তোমালোকে এতিয়া উত্তৰটো দিব পাৰিবা নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 5 টো চোৱা ইন হুইচ ইয়াৰ দ্য ৱৰ্ল্ড বেংক ৱাজ ক্ৰিয়েটেড মেনশ্যন এনি ওৱান এক্টিভিটি অফ ৱৰ্ল্ড বেংক বিশ্ব বেংক কোন চনত স্থাপিত হৈছিল ইয়াৰ যিকোনো এটা কাৰ্য উল্লেখ কৰা এই কুৱেশ্যনটো আমাৰ কি হৈছে ৰিপিট হৈছে হয়নে আমি আলোচনা কৰিছিলো বিশ্ব বেংক কেতিয়া স্থাপিত হৈছিল আৰু তাৰ এটা এক্টিভিটি কি কৰে যিমানবোৰ ডেভেলপিং দেশসমূহ আছে নেশ্যনছবোৰ আছে তেওঁলোকক কি কৰে প্ৰভাইড কৰে ফাণ্ড প্ৰভাইড কৰে লগতে কি কৰে শিক্ষা হয়নে ডেভেলপমেণ্টৰ কাৰণে সহায় সহযোগিতা আগবঢ়ায় নেক্সট কুৱেশ্যন লাগবাহো এতিয়া আমি 2022 যিমানবোৰ 2 নম্বৰীয়া প্ৰশ্নোত্তৰবোৰ আছিল সেইবোৰ আলোচনা কৰিম কুৱেশ্যন নম্বৰ 1 টো চোৱা মেনশ্যন দ্য ৰিফৰ্ম মিখাইল গৰ্বাচেভ ইনিচিয়েটেড ইন সোভিয়েট ইউনিয়ন মিখাইল গৰ্বাচেভে সোভিয়েট ইউনিয়নত অৱস্থান কৰা সংস্কাৰ দুটা উল্লেখ কৰা তো এই কুৱেশ্যনটো কি হৈছে আমাৰ ৰিপিট হৈছে অলৰেডি বহুবাৰ আমি পাই আহিছো হয়নে তো প্ৰত্যেক বছৰতে চাবলৈ গ'লে এই কুৱেশ্যনটো ৰিপিট হৈ থাকে তো এই কুৱেশ্যনটো বহুত এটা জৰুৰী কুৱেশ্যন তোমালোকে ভালকে চাই ল'বা তো অলৰেডি আলোচনা কৰিছো আমি হয়নে 2015তে নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 2 টো চোৱা ৰাইট দ্য নেম অফ ফ্ৰী নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন অথবা NGOৰ কথা যে আছিল সমগ্ৰ বিশ্বতে কোন দুটা NGOৰ কথা লিখিব দিছে যিসকলে কি কৰে হিউমেন ৰাইটছৰ প্ৰটেকশ্যন কৰে হয়নে হিউমেন ৰাইটছ মানৱ অধিকাৰ সংৰক্ষণ কৰে তো আমি আলোচনা কৰিছো এই কুৱেশ্যনটো কি হৈছে ৰিপিট হৈছে হয়নে NGO দুটাৰ কথা তোমালোকে জানাই তোমালোকে কমেণ্ট কৰিও জনোৱা নেক্সট কুৱেশ্যন নম্বৰ 3 টো চোৱা নেম দ্য প্ৰিন্সিপাল অৰ্গেনছ অফ ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যন ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগকেইটাৰ নাম লিখা ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগকেইটা হ'ব কি জেনেৰেল এছেম্বলি হয়নে সাধাৰণ সভা তাৰপিছত চিকিউৰিটি কাউন্সিল সুৰক্ষা পৰিষদ তাৰপিছত ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ আন্তৰ্জাতিক ন্যায়ালয় তাৰপিছত কি আছিল সেক্ৰেটাৰিয়েল আছিল হয়নে সচিবালয় আছিল তাৰপিছত ইকনমিক এণ্ড ছ'চিয়েল কাউন্সিল অৰ্থনৈতিক এণ্ড সামাজিক পৰিষদ আৰু লগতে ট্ৰাষ্ট চিফ কাউন্সিল যেনে ভৰসা পৰিষদ আছিল হয় নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 4 টো চোৱা মেনশ্যন টু চ'ৰ্চ অফ থ্ৰেট টু হিউমেন বিং মানৱ জাতিয়ে সন্মুখীন হোৱা দুটা ভাবুকি উল্লেখ কৰা অলৰেডি আমি আলোচনা কৰিলো হয়নে দুটা ভাবুকি প্ৰাকৃতিক ভাবুকি আছিল হয় ভাবুকি আছিল যিবোৰ কি আছিল সাইক্লোন আছিল হয়নে ফ্লাডবোৰ আছিল আৰ্থকুৱেক সেইবোৰ আছিল আৰু মানৱ সৃষ্ট আছিল যেনেকা পলিউশ্যন অভাৰ ক্ৰাউড হয়নে নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 5 টো চোৱা ৰাইট টু কজেছ অফ ৱাটাৰ পলিউশ্যন জল প্ৰদূষণৰ দুটা কাৰণ লিখা জল বা পানী ক'ব পাৰা দুটা কাৰণ লিখিব দিছে প্ৰথম কাৰণটো হ'ব ইণ্ডাষ্ট্ৰিয়েল ৱেষ্ট হয় যি ইণ্ডাষ্ট্ৰিৰ পৰা যি উদ্যোগৰ পৰা ওলোৱা যিবোৰ আৱৰ্জনা আছিল হয়নে আৱৰ্জনাৰ পৰা কি হৈ আছে পানী প্ৰদূষণ হৈ আছে আৰু লগে লগ সুৱেগ এণ্ড ৱেষ্ট ডিছপ'জেল যেনেকৈ কৰ্মৰ পৰা উন্নত মল মূত্ৰ সেইবোৰৰ পৰাও কি হৈছে পানী প্ৰদূষণ হৈ আছে নেক্সট কুৱেশ্যন এতিয়া আমি 2023 2 নম্বৰীয়া ইম্পৰ্টেণ্ট প্ৰশ্নোত্তৰবোৰ আলোচনা কৰিম কুৱেশ্যন নম্বৰ 1 টো চোৱা মেনশ্যন টু কনচিকুৱেঞ্চেছ অফ দ্য এণ্ড অফ দ্য কোল্ড ৱাৰ শীতল যুদ্ধৰ অন্ত হোৱাৰ দুটা পৰিণাম উল্লেখ কৰা কি দুটা কাৰণ আছিল যাৰ কাৰণে শীতল যুদ্ধটো অন্ত হৈছিল মানে খতম হৈ গৈছিল হয়নে যুদ্ধটো ফিনিশ্ড হৈ গৈছে মানে খতম হৈছিল তো প্ৰথম আছিল কি কলেপছ অফ দ্য সোভিয়েট ইউনিয়ন হয় আমি আলোচনা কৰিলো সোভিয়েট ইউনিয়নৰ পতন হৈছিল তাৰ কাৰণে কি হৈ গৈছিল এই কোল্ড ৱাৰটো বন্ধ হৈ গৈছিল হয়নে তাৰপিছত ইউনিপোলাৰ ৱৰ্ল্ড আছিল কি এক ধ্ৰুৱক বিশ্ব ব্যৱস্থা যেনে শীতল যুদ্ধৰ অন্তত আমেৰিকা যুক্তৰাষ্ট্ৰ একমাত্ৰ মহাশক্তি হৈ উঠে এক ধ্ৰুৱক বিশ্ব ব্যৱস্থা গঠন কৰে তো তাৰ কাৰণে কি হৈছিল যি শীতল যুদ্ধ তাৰ এণ্ড হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 2 টো চোৱা which year the member countries of ASEAN when it was formed in 1967 এই কুৱেশ্যনটো আমাৰ ৰিপিট হৈছিল আগৰ এবাৰ আহিছিল তেতিয়া আমাক সুধিছিল যে এছিয়ান কেতিয়া হেৰি হৈছিল গঠন হৈছিল আৰু কোন কোন আছিল মেম্বাৰ ইয়াতে আমাৰ চনটো দি দিছে কেতিয়া গঠন হৈছিল এতিয়া জাষ্ট আমাক ক'ব দিছে যে ৰাষ্ট্ৰসমূহ কোন কোন আছিল হয়নে প্ৰথমতে তো আলোচনা কৰিছিলোঁ ইণ্ডোনেছিয়া মালয়েছিয়া ফিলিপাইনছ ছিংগাপুৰ আৰু থাইলেণ্ড আছিল অ'কে নেক্সট কুৱেশ্যন নম্বৰ 3 টো চোৱা মেনশ্যন এনি টু area or region of the world known as global commons সামূহিক সম্পদ বুলি জনাজাত পৃথিৱীৰ যিকোনো দুটা অঞ্চলৰ নাম লিখা যোনবিলাক কি হয় সামূহিক হয় গোটেই বিশ্বই কি কৰিব পাৰে ব্যৱহাৰ কৰিব পাৰে যেনে দ্য হাই সি যেনেকৈ মহাসাগৰবোৰ হ'ব পাৰে হয়নে আৰু দ্য এটলাণ্টিক ৰিজন এটলাণ্টিক নহয় আণ্টাৰ্কটিক ৰিজন আণ্টাৰ্কটিকা অঞ্চল যোন আছে সেইটো কি হয় গোটেই বিশ্বই কি কৰিব পাৰে তাত মানে কমন হয় গ্লোবেল কমন সামূহিক সম্পদ হয় সেইটোৱে অ'কে নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 4 টো চোৱা মেনশ্যন টু কজেছ অফ গ্লোবেলাইজেশ্যন বিশ্বায়নৰ দুটা কাৰণ
উল্লেখ কৰা অলৰেডি আমি আলোচনা কৰিছোঁ হয়নে এইটো কুৱেশ্যন আমাৰ কি হৈ গৈছে ৰিপিট হৈ গৈছে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 5 টো চোৱা মেনশ্যন টু ইকনমিক কনচিকুৱেঞ্চেছ অফ গ্ল'বেলাইজেশ্যন বিশ্বায়নৰ দুটা অৰ্থনৈতিক পৰিণাম উল্লেখ কৰা এইটো কুৱেশ্যন আমাৰ কি হৈছে ৰিপিট হৈছে আমি আলোচনা কৰিছিলোঁ হয়নে কি আছিল ইকনমিক গ্ৰ'থ আছিল আৰু ইনকাম ইনইকুৱেলিটি আছিল হয়নে আৰ্থিক বিকাশ আৰু আয়ৰ অসমতা নেক্সট কুৱেশ্যন অ'কে ইমান লৈ আছিল তো আশা কৰোঁ তোমালোকে 2015 পৰা 2023 লৈ যিমানবোৰ 2 নম্বৰীয়া প্ৰশ্ন উত্তৰ আছিল যি পাৰ্ট এ আছিল হয় পাৰ্ট এ কণ্টেম্পৰাৰী ৱৰ্ল্ড পলিটিক্স অথবা সমসাময়িক বিশ্ব ইয়াৰ বহুতকেইটা কুৱেশ্যন ৰিপিট হৈছে তোমালোকে নিজে দেখা পালা মই তাই এই কাৰণে গোটেইকেইটা কুৱেশ্যন এড কৰি দিছোঁ যদিও মই এনচাৰবোৰ দিয়া নাই ৰিপিটবোৰৰ যাতে তোমালোকে বুজি পোৱা যে বহুতকেইটা ৰিপিট হয় তো ইয়াৰ পৰা তোমালোকৰ বহুখিনি কমন আহিব পাৰে হয় মই লগ পাম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈ বাই